বিহুৰ প্ৰথম দিনটোতে নুমলীগড়ত অঘটন জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। বিহুৰ প্ৰথম দিনটোতে নুমলীগড়ত অঘটন বনৰীয়া হাতীৰ আক্ৰমণত 2 নং দৈগ্ৰুং জংঘল লাইনৰ সুনীল গড় নামৰ এজন লোকৰ মৃত্যু হয়। নিশা গাঁৱৰ পথত হাতীয়ে গছকিলে লোকজনক। বৰ্তমানেও অঞ্চলটোত বিচৰণ কৰি আছে হাতীয়ে। আতংকিত ৰাইজ। চৰকাৰক একটাই কথা ক'বলৈ বিচাৰিছো যে অতি সোনকালে তেওঁলোকৰ ফেমিলিক ক্ষতিপূৰণ দিব লাগে। তাৰে আশা কৰিছো। ঘটনাটো এনেকা হ'ল মানে হাতীটো গাঁৱত সোমাইছিলে, তো নিজৰ ঘৰৰ ৰক্ষা বন্ধা কৰিবই লাগিব, নকৰিলেতো নহ'ব। তেওঁ ঘৰৰ পৰা ওলাই গ'ল খেদিবৰ কাৰণে, খেদি যোৱা অৱস্থাতে তাৰ ঘটনাটো হ'ল। পৰিয়ালত তাৰ মাইকী মানুহ আছেগে আৰু 2টা ল'ৰা ছোৱালী। বয়সটো এতিয়া মাইকী মানুহটো 40 মান হ'ব, 40 মানে 45 মান হ'ব। গোলাঘাটৰ পৰা আছিকুল আলী ৰিপৰ্ট লাইভ অসম। মৰ্মাহিত হৈছো আমি। যোৱা নিশা আপোনাৰ 10টামান বজাত এটা এই ঘৰৰ মেইন মুৰব্বীজন অকালতে ঢুকাবলগীয়া হৈ গ'ল। ইয়াৰ মূলতে হৈছে আমাৰ বকিয়াল খণ্ড বন বিষয়া আপোনাৰ অংকুৰ মহন্তৰ নেতৃত্বত এটা চাওক আপোনালোকে এইটো মৰিগাঁও অঞ্চলৰ হাতী মানুহৰ সংঘাত। কালি দিন দুপৰতে যোনটো হাতী মানুহ মাৰিছে, দিন দুপৰতে গাঁৱত প্ৰৱেশ কৰিছে, কিন্তু ফৰেষ্টৰ নাই। অতি দুখৰ বিষয়। আপোনালোকে জানিব আমাৰ এই অঞ্চলত 3টাকে হাতীক GPS লগাই থোৱা আছে। আৰু এই GPS কিয় লগাইছে হাতীক? তেতিয়াহ'লে হাতীৰ গতিবিধি নিৰীক্ষণ কৰিবৰ কাৰণে GPS লগাই থোৱা আছে। আৰু এই জাকুটোতো হাতীৰ GPS লগাই থোৱা আছে। ফৰেষ্টৰসকলে এই অফিচৰ পৰা সেই মোবাইলটো চাই থাকে যে GPS হাতীবিলাক ক'ত গৈছে, কিন্তু তেখেতসকলে হাতীৰ পুকুৰত হাতীৰ পিছে পিছে নুঘূৰি বালি গাড়ী পুকুৰে ঘূৰে। এতিয়া যদি প্ৰমাণ লাগে মোক লৈ কিমান অবৈধ শিল বালি সেইবিলাক আছে, মই দেখুৱাই দিম যদি দেখি প্ৰশাসন দেখি নাপায়। আজি এই ফৰেষ্টৰ গাফিলতিত আগত ষ্টাফ নাছিলে, আজিকালি বহুত ষ্টাফ আহি গ'ল। ইমান ষ্টাফ থকা স্বত্তেও আজি যদি হাতীৰ লগত যদি থাকিলেহেঁতেন ফৰেষ্টৰে, আৰু ইয়াৰ পৰা নাকৰ তলত আপোনাৰ বকিয়াল খণ্ড বন বিভাগ কাৰ্যালয় ইয়াৰ পৰা নাকৰ তলত 1 কিলোমিটাৰ দূৰত নহয়, আপোনাৰ 2 মিনিটত আহিব পাৰে। কিন্তু তেখেতসকলে যদি থকা হ'লে এই ঘটনাটো নঘটে। হাতী যেতিয়া প্ৰৱেশ লাইনলৈ আমাৰ এই লাইনলৈ যেতিয়া প্ৰৱেশ কৰিব লৈছিলে, বাধা দিবলৈ আগবাঢ়ি গৈছিলে, তেনেস্থলত এই কৰুণ ঘটনাটো হৈ গ'ল। ইয়াৰ সম্পূৰ্ণ দায়ী বন বিষয়া আৰু আমাৰ বকিয়াল গোলাঘাট বন বিভাগ সম্পূৰ্ণ ইয়াৰ ভাৱে জগৰীয়া। তেখেতসকলে অকলে বালি আৰু শিলগুটিৰ পিছে পিছে দৌৰ মাৰি থকা দৃষ্টিগোচৰ আমি জানো। আৰু যদি প্ৰমাণ লাগে আহক, মই প্ৰমাণ দিম, মই লৈ যাম। ঘাটবিলাক চব অবৈধ ঘাট ইয়াতে চলি আছে। ছ গাড়ীৰ পৰা অকল কমিশ্যন ৰাজে অকল পইচা লৈ ৰৈ থাকে। যদি পইচা নলয় তেতিয়াহ'লে এটা গেটৰ মুখেদি কিয় গাড়ীবিলাক পাৰ হৈ যাব পাৰিছে? এই দুখীয়া পৰিয়ালটোক অতি শীঘ্ৰে চৰকাৰে তেখেতসকলক 10 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব তেখেতসকলক। আৰু অতিকে এই চৰকাৰক ধিংকাৰ দিছো। এই চৰকাৰ খালি ভোটৰ সময়ত আহিব। ইয়াত যদি চলাৰ লাইট যদি এটা হোৱা হ'লে, এইটো বড় ব্যৱস্থা থকা হ'লে এই ঘটনাটো কেতিয়াও নঘটিলেহেঁতেন। লগতে বন বিভাগৰ লগত এই চৰকাৰখনক ৰানিং চৰকাৰখনক ধিংকাৰ জনাইছো। তেখেতসকলে মানুহৰ পদূলিত কিন্তু চলাৰ লাইট দিব পাৰে, মানুহৰ চোতালত চলাৰ লাইট দিব পাৰে, কিন্তু হাতী ওলোৱা স্থানবিলাকত তেখেতসকলে চলাৰ লাইটৰ ব্যৱস্থা কৰি দিব নোৱাৰে। ৰিপৰ্টাৰ লাইভ।